নমস্কাৰ বন্ধুসকল, আপোনালোক আটাইকে ডুৱাফিন টিপছলৈ স্বাগতম জনাইছোঁ। আজি এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকৰ মাজত আহিছোঁ। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম অসম চৰকাৰৰ এক যুগান্তৰকাৰী আঁচনি মিছন বসুন্ধৰা 3.0ৰ বিষয়ে বিতংভাৱে। এই আঁচনিখনৰ জৰিয়তে কি নতুন সেৱা আগবঢ়োৱা হৈছে, কোনে কোনে সুবিধা লাভ কৰিব পাৰিব আৰু কেনেকৈ সহজতে ঘৰতে বহি অনলাইন আবেদন কৰিব পাৰিব আৰু আপোনাৰ মাটি বাৰীৰ সমস্যা সমাধান কৰিব পাৰিব, এই সকলো তথ্য আজিৰ এই ভিডিঅ'টোত আগবঢ়োৱা হৈছে। তো আশা কৰোঁ আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাব। প্ৰথমে আমি জানি লোৱা হওক মিছন বসুন্ধৰা 3.0 কি আৰু ইয়াৰ মুখ্য উদ্দেশ্যসমূহ কি। মিছন বসুন্ধৰা হ'ল অসমৰ ভূমি ৰাজহ আৰু ভূমি দলিল সম্পৰ্কীয় সেৱাবোৰ ডিজিটেল আৰু সবলীকৰণ কৰাৰ বাবে এক বৃহৎ অভিযান। মিছন বসুন্ধৰা 3.0 হ'ল এই অভিযানৰ তৃতীয় পৰ্যায়, য'ত ভূমিহীন আৰু বিশেষ কিছু শ্ৰেণীৰ লোকক মাটিৰ অধিকাৰ প্ৰদান কৰা, ভূমি সম্পৰ্কীয় জটিলতাসমূহ সমাধান কৰাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। এই আঁচনিখনৰ মুখ্য উদ্দেশ্য হৈছে ভূমিহীনক পট্টা প্ৰদান, বিশেষকৈ খিলঞ্জীয়া, চাহ জনগোষ্ঠী আৰু 3টা প্ৰজন্ম ধৰি অসমত বসবাস কৰা লোকসকলক ম্যাদী পট্টা প্ৰদান কৰা। ইয়াৰ উপৰিও নগৰ অঞ্চলৰ সমস্যা সমাধান, নগৰ আৰু ইয়াৰ কাষৰীয়া অঞ্চলত কম প্ৰিমিয়ামত একচনীয়া পট্টাক ম্যাদী পট্টালৈকে ৰূপান্তৰ কৰা। ইয়াৰ উপৰি আছে ধৰ্মীয় বা সামাজিক অনুষ্ঠানৰ পট্টা, নামঘৰ, মছজিদ, শ্মশান, কবৰস্থান, শিক্ষা অনুষ্ঠান আদিৰ বাবে ভূমিৰ পট্টা প্ৰদান কৰা। ইয়াৰ উপৰিও পুৰণি আবেদনৰ পুনৰীক্ষণ, মিছন বসুন্ধৰা 2.0ৰ অধীনত স্থগিত বা আণ্ডাৰ প্ৰচেছ হৈ থকা বা ৰিজেক্ট হোৱা আবেদনসমূহক পুনৰীক্ষণ এই আঁচনিৰ জৰিয়তে কৰা হ'ব। এতিয়া জানি লোৱা হওক মিছন বসুন্ধৰা 3.0ৰ অধীনত আগবঢ়োৱা মুখ্য নতুন সেৱাসমূহ কি। এই পৰ্যায়ত কেইবাটাও নতুন আৰু গুৰুত্বপূৰ্ণ সেৱা আৰম্ভ কৰা হৈছে, যিবোৰে আগৰ সমস্যাবোৰ সামৰি লৈছে। যেনে সেৱাৰ ধৰণৰ মুখ্য সুবিধা অৰ্থাৎ ছাৰ্ভিচ টাইপ কি বেনিফিটছ, ভূমিহীনক পট্টা প্ৰদান, 1951 চনৰ পৰা 3টা প্ৰজন্ম ধৰি অসমত বসবাস কৰা লোকসকলক মাটি পট্টা প্ৰদান। ইয়াৰ ভিতৰত অনুসূচিত জাতি, জনজাতি, চাহ জনজাতি, গোৰ্খাৰ বাবে 3টা প্ৰজন্মৰ প্ৰমাণপত্ৰৰ ক্ষেত্ৰত শিথিলতা, চাহ অনুদানৰ ভূমিৰ পট্টা, চাহ বাগিচাৰ নিৰ্দিষ্ট ভূমিত বসবাস কৰা লোকক মাটিৰ পট্টা প্ৰদান, নগৰ এলেকাত মাটি পট্টা, নগৰ এলেকাত থকা একচনীয়া পট্টা বা ঘৰৰ মাটিত ৰেহাই হাৰত অৰ্থাৎ ডিছকাউণ্ট প্ৰিমিয়াম ৰেটত ম্যাদী পট্টালৈ ৰূপান্তৰ। ইয়াৰ উপৰিও ভূদান, গ্ৰামদান ভূমিৰ বন্দোবস্ত, পুৰণি ভূদান, গ্ৰামদান আঁচনিৰ অধীনত পোৱা মাটিৰ আনুষ্ঠানিক বন্দোবস্ত আৰু মালিকীস্বত্ব প্ৰদান। ইয়াৰ উপৰিও মিছন বসুন্ধৰা 3.0ৰ জৰিয়তে চৰকাৰে ভূমিৰ শ্ৰেণীৰ পৰিৱৰ্তন আৱশ্যক অনুসৰি ভূমিৰ শ্ৰেণী সালসলনি কৰাৰ সুবিধাও প্ৰদান কৰিছে, যেনে কৃষি ভূমিক ব্যৱসায়িক ভূমিলৈ বা আৱাসিক ভূমিলৈ পৰিৱৰ্তন কৰা। এতিয়া জানি লোৱা হওক মিছন বসুন্ধৰা 3.0ৰ বাবে অনলাইন আবেদন কিদৰে কৰিব। মিছন বসুন্ধৰা 3.0ৰ অধীনত সেৱা লাভ কৰিবলৈ আপুনি ঘৰতে বহি অথবা ওচৰৰ CSC বা গাঁওবুঢ়া কেন্দ্ৰৰ জৰিয়তে সহজতে আবেদন কৰিব পাৰিব। আবেদন কৰিবলৈ আপুনি অসম চৰকাৰৰ সেৱা সেতু বা বসুন্ধৰা পৰ্টেল ব্যৱহাৰ কৰিব লাগিব। অসম চৰকাৰৰ বসুন্ধৰা পৰ্টেলটো হৈছে basundhara.assam.gov.in আৰু সেৱা সেতুৰ পৰ্টেল হৈছে sewasetu.assam.gov.in। এতিয়া জানি লোৱা হওক আপুনি কি ষ্টেপত বা কেনেদৰে এই পৰ্টেলসমূহত আপুনি অনলাইন আবেদন কৰিব। আপুনি পৰ্টেলটো খুলি আপুনি সেৱা নিৰ্বাচন কৰিব লাগিব আৰু তাত মিছন বসুন্ধৰা 3.0 শিতানলৈ গৈ এপ্লাই বটনত ক্লিক কৰিব লাগিব। এপ্লাই নাও বটনত ক্লিক কৰাৰ পিছত আপোনাক এটা মোবাইল নম্বৰ আৰু কেপচা কোড খুজিব। আপুনি সঠিক মোবাইল নম্বৰ দি OTP অৰ্থাৎ ওৱান টাইম পাছৱৰ্ডৰ জৰিয়তে আপুনি প্ৰৱেশ কৰিব পাৰিব। সেৱাৰ তালিকাৰ পৰা আপোনাক প্ৰয়োজন হোৱা সেৱাটো যেনে ভূমিহীনক পট্টা প্ৰদান, চাহ বাগিচাৰ ভূমি বন্দোবস্ত আদি আপুনি বাছনি কৰিব লাগিব। ইয়াৰ পিছত আপুনি মাটিৰ বিৱৰণ দিব লাগিব। আবেদন কৰিব লগা মাটিখিনিৰ বিৱৰণ সঠিককৈ দিয়ক। আপোনাৰ জিলা, আপোনাৰ চক্ৰ বিষয়াৰ কাৰ্যালয়, গাঁও বা মৌজা, ডাক নম্বৰ, জমাবন্দীৰ তথ্য আৰু ভূমিৰ পৰিমাণ যেনে বিঘা, কঠা, লেচা এইবোৰ নিজে নিজে আহি যাব। ইয়াৰ পিছত আপুনি দিব লাগিব আবেদনকাৰীৰ বিৱৰণ, আপোনাৰ নাম, পিতৃ বা স্বামীৰ নাম, ঠিকনা, আধাৰ কাৰ্ড নম্বৰ আৰু বৰ্তমানৰ ঠিকনা আদি পূৰণ কৰক। যদি একেটা পট্টাত একাধিক অংশীদাৰ আছে তেন্তে তেওঁলোকৰ বিৱৰণো সম্পূৰ্ণকৈ তাত পূৰ কৰক। ইয়াৰ পিছত প্ৰয়োজনীয় নথিসমূহ হৈছে নিৰ্দিষ্ট সেৱাটোৰ বাবে আৱশ্যকীয় নথিপত্ৰসমূহ আপলোড কৰক। সাধাৰণতে লাগতিয়াল নথিসমূহ হৈছে আধাৰ কাৰ্ড, ভূমি ৰাজহৰ শেহতীয়া ৰচিদ অৰ্থাৎ আপুনি খাজানা দিয়াৰ শেহতীয়া ৰচিদ, গাঁওবুঢ়াৰ প্ৰমাণপত্ৰ, ভোটাৰ কাৰ্ড বা অন্যান্য বংশ প্ৰমাণপত্ৰ 3টা প্ৰজন্মৰ বাবে, যি সেৱা লৈছে তাৰ ওপৰত ভিত্তি কৰি অন্যান্য সহায়ক নথি যেনে ডিড কপি, NOC কপি, কাষ্ট চাৰ্টিফিকেট আদি। এই সকলো নথি নিৰ্দিষ্ট আকাৰ আৰু চাইজত আৰু ফৰ্মেটত আপুনি আপলোড কৰিব লাগিব। চাইজটো তাত উল্লেখ কৰা থাকিব আৰু ফৰ্মেটবোৰ হৈছে JPEG বা PDFত আপুনি আপলোড কৰিব লাগিব।
ইয়াৰ পিছৰ পৰ্যায়টো হৈছে আবেদন দাখিল আৰু ৰচিদ। আপুনি পূৰ কৰা ফৰ্মখন এবাৰ ভালদৰে পুনৰীক্ষণ কৰি লওক। তাৰ পিছত সাবমিট এপ্লিকেশ্যন বটনত ক্লিক কৰি আবেদনখন দাখিল কৰক। দাখিল কৰাৰ পিছত আপুনি এটি স্বীকৃতি পত্ৰ অৰ্থাৎ একনলেজমেণ্ট ৰিচিপ্ট লাভ কৰিব। ইয়াত আপোনাৰ এপ্লিকেশ্যন নাম্বাৰটো থাকিব আৰু এইটো আপুনি সাঁচি ৰাখিব। আপুনি আপোনাৰ আবেদনৰ স্থিতি অৰ্থাৎ এপ্লিকেশ্যন ষ্টেটাছ ট্ৰেক কৰাৰ বাবে আপুনি মিছন বসুন্ধৰা পৰ্টেলৰ ট্ৰেক ষ্টেটাছ বটনত ক্লিক কৰি আপোনাৰ আবেদন নম্বৰটো দি আপোনাৰ আবেদনৰ বৰ্তমান স্থিতি যিকোনো সময়তে আপুনি পৰীক্ষা কৰিব পাৰিব। এইখিনিতে মনত ৰাখিবলগীয়া এটি গুৰুত্বপূৰ্ণ কথা হ'ল, যদি এই ক্ষেত্ৰত আপুনি কোনো ধৰণৰ অসুবিধা লাভ কৰে তেনেহ'লে আপুনি 1800-345-3574 এইটো বিনামূলীয়া হেল্পলাইন নম্বৰত আপুনি যোগাযোগ কৰিব পাৰিব। আবেদনৰ সময়ত আপুনি কোনো ভুৱা বা ভুল তথ্য নিদিব, নহ'লে আপোনাৰ আবেদন বাতিল হ'ব পাৰে। নগৰ অঞ্চলত ম্যাদী পট্টাৰ বাবে এটা নিৰ্দিষ্ট ৰেহাই প্ৰিমিয়ামৰ হাৰ নিৰ্ধাৰণ কৰা হৈছে। এই বিষয়ে পৰ্টেলত আৰু বিশদভাৱে জানিব পাৰিব। এয়া আছিল মিছন বসুন্ধৰা 3.0 বিষয়ে বিতং তথ্য আৰু অনলাইন আবেদনৰ সৰল পদ্ধতি। যদি আপোনাৰ মাটি বাৰী সম্পৰ্কীয় কোনো সমস্যা আছে তেন্তে পলম নকৰি অতি সোনকালে আবেদন কৰক। আশা কৰোঁ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে নিশ্চয় তথ্যখিনি লাভ কৰিবলৈ সক্ষম হৈছে। যদি ভিডিঅ'টো আপোনালোকৰ বাবে উপকাৰী যেন লাগিছে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেনেহ'লে লগ পাম পৰৱৰ্তী ভিডিঅ'ত। তেতিয়ালৈকে আপোনালোক আটাইকে জনাইছোঁ বিদায়।